অসমবাসী ৰাইজৰ বাবে এইবাৰ বন্ধুসকল আলফা স্বাধীনে প্ৰেৰণ কৰিছে এখন বিশেষ বিবৃতি। নিশ্চয়কৈ আপোনালোক আচৰিত হৈছে, কিয়নো আনকালে অসম চৰকাৰখনলৈ আলফা স্বাধীনে বিবৃতি প্ৰেৰণ কৰা আমি দেখিবলৈ পাইছোঁ। অসম আৰক্ষীসকলে বিবৃতি প্ৰেৰণ কৰা দেখিবলৈ পাইছোঁ। কিন্তু এইবাৰ অসমবাসীৰ ৰাইজৰ বাবে আলফা স্বাধীনে প্ৰেৰণ কৰিছে এখন বিবৃতি বন্ধুসকল। আহক বন্ধুসকল, আপোনালোকক এটা ভিডিঅ' দেখুৱাবলৈ গৈ আছোঁ। সেই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকে গম পাব যে আলফা স্বাধীনে অসমবাসীৰ ৰাইজলৈ প্ৰেৰণ কৰা যিখন বিবৃতি, সেই বিবৃতিখনৰ মূল লক্ষ্য নাইবা উদ্দেশ্যটো কি। মোৰ কথাটো হৈছে কি, মই এটা খুব পজিটিভ ইছ্যু লৈ পেলাই চিনেমাখন বনাইছোঁ। ইয়াত এটা মেছেজ আছে চিনেমাখনত। আপোনালোকে জানে যে ড্ৰাগছৰ যিটো অসমৰ যিটো এটা অৱস্থা, মই সেইটোৰ এৱাৰনেছ হিচাপে চিনেমাখন কৰিছোঁ। আৰু এনেকুৱা ধৰণৰ ভাল ইছ্যু এটা লৈ মোক কোনে কি কৈছে মই নাজানো, যোনেও ভাল ধৰণে কয় মই তেওঁলোকক ডেফিনেটলি মই তেওঁলোকৰ কথাখিনি মই আঁকোৱালি ল'ম আৰু তেওঁলোকক মই কৃতজ্ঞতা জনাম। এই কথাখিনিকে মই কথাছবিত দেখুৱাব বিচাৰিছোঁ যে কেনেকৈ আমাৰ য়ং জেনেৰেশ্যনটো জানে এনেকুৱা ধৰণৰ নিগেটিভ নিচাৰ পৰিৱৰ্তে কিছুমান পজিটিভ নিচা লৈ পেলাই এনেকুৱা ধৰণৰ ড্ৰাগছ আদি নিচাজাতীয় বস্তুৰ পৰা দূৰত থাকিব। যোগাযোগ কৰিছে নেকি? নাই কৰা। এতিয়া আলফা যিটো বিবৃতি দিছে তাত মানে আপোনালোকে হয়, মই এইটো কথা হৈছে কি, মই কৈছোঁ আপোনালোকক ধৰক মানে মই তেওঁলোকক কৃতজ্ঞতাহে জনাইছোঁ। কাৰণ তেওঁলোকেই নহয়, যিকোনো ধৰক সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানে যদি এনেকুৱা ধৰণৰ ইছ্যুবোৰত মাত মাতে, মই তেওঁলোকক আহ্বানহে জনাইছোঁ আগবাঢ়ি আহক। কাৰণ কথাটো হৈছে কি, প্ৰয়োজন হ'লে এই কথাছবিখনকেই আলম লৈ সকলোৱে যদি আমি প্ৰত্যেকে এতিয়া আমি এটা এৱাৰনেছ ক্ৰিয়েট কৰিবৰ সময় আহিলে, নহ'লে আমাৰ ভৱিষ্যতটো অসমৰ খুবেই বেয়া। মুক্তি হ'ব আপোনাৰ 24 মে' তাৰিখে। চিনেমাখনত আছে প্ৰস্তুতি পৰাশৰ, তাৰপিছতে প্লাবিতা বৰঠাকুৰ তেওঁ বম্বেত বিশেষভাৱে প্ৰতিষ্ঠিত, কিন্তু অসমত এইখন তেওঁৰ প্ৰথম চিনেমা হ'ব, অসমীয়া চিনেমা। তাৰপিছতে কিবা আমাৰ গীতাৱলী ৰাজকুমাৰী আছে, চিন্ময় চক্ৰৱৰ্তী আছে, বিভূতি হাজৰিকা আছে, আৰু এজন নৱাগত তেওঁ আমাৰ হিৰোৰ যি ৰোল কৰিছে তেওঁ সিদ্ধাৰ্থ কাশ্যপ তেওঁ আছে। বিল্ডাৰ তেওঁৰ ডিৰেকশ্যন কৰিছে। মই এটা সুন্দৰ চৰিত্ৰত, মোৰ ভাল লগা এটা চৰিত্ৰত অভিনয় কৰিছোঁ, এগৰাকী আৰক্ষী বিষয়া। ইতিমধ্যে বন্ধুসকল আপোনালোকে গম পাই গ'ল আলফা স্বাধীনে প্ৰেৰণ কৰা যিখন বিবৃতি, সেই বিবৃতিৰ মূল কাৰণটো কি। এখন অসমীয়া বোলছবি প্ৰতিশ্ৰুতি চিনেমাখন চাবৰ বাবে আলফা স্বাধীনে এইবাৰ অনুৰোধ জনালে অসমবাসী ৰাইজক। গতিকে নিশ্চয়কৈ আপোনালোকৰ মনত এটা প্ৰশ্নৰ উদয় হৈছে যে প্ৰতিশ্ৰুতি নামৰ বোলছবিখনত এনেকুৱা কি বস্তু আছে যাৰ ফলত আলফা স্বাধীনে অসমবাসীৰ ৰাইজক চাবৰ বাবে অনুৰোধ জনাবলৈ বাধ্য হ'ল। সেই যিখন বোলছবি, সেই বোলছবিখনত অসমৰ বহুতো জনপ্ৰিয় অভিনেতা নাইবা অভিনেত্ৰীসকলে কাম কৰা দেখিবলৈ পোৱা গৈছে, নাইবা অভিনয় কৰা দেখিবলৈ পোৱা গৈছে। গতিকে সেই অভিনয়ৰ যোগেদি অসমবাসীৰ ৰাইজক এনেকুৱা কি মেছেজ দিব বিচাৰিছে, যি মেছেজক অসমবাসী ৰাইজক চাবৰ বাবে আলফা স্বাধীনে নিজেই বিবৃতি প্ৰেৰণ কৰিলে। গতিকে এইটো যথেষ্ট এটা লক্ষণীয় হৈ পৰিছে বন্ধুসকল। চিনেমা ঘৰলৈ অতি সোনকালে আহি আছে প্ৰতিশ্ৰুতি নামৰ যিখন বোলছবি, অতি সোনকালে আমি দেখিবলৈ পাম। গতিকে চাওঁচোন কি হয়, চিনেমাখন ৰিলিজ হওক, আমাৰ মাজলৈ আহক। গতিকে চাবৰ বাবে ময়ো ইচ্ছুক হৈ পৰিছোঁ, তাৰ আঁৰৰ ৰহস্যটো জানিবৰ কাৰণে যথেষ্ট ইচ্ছুক হৈ পৰিছোঁ। আশা কৰোঁ বন্ধুসকল আপোনালোকেও চাব। আৰু আটাইতকৈ এটা ৰহস্যজনক বুলি ক'ব লাগিব আজিৰ দিনটোত, নাইবা সেই নিউজটো নাইবা সেই বিবৃতিটো, কিয়নো এনেকুৱা ধৰণৰ বিবৃতি অসমবাসী ৰাইজৰ বাবে আলফা স্বাধীনৰ যিটো বিবৃতি, এনেকুৱা ধৰণৰ বিবৃতি হয়তো এয়াই প্ৰথম হ'ব পাৰে। কাৰণ মই এনেকুৱা ধৰণৰ বিবৃতি মই আগতো পোৱা নাছিলোঁ, হয়তো থাকিব পাৰে, প্ৰেৰণ কৰিব পাৰে হয়তো আগতে, কিন্তু মই আজিলৈকে পোৱা নাই। এই বিবৃতি অসমবাসী ৰাইজলৈ প্ৰেৰণ কৰা আলফা স্বাধীনৰ যিটো বিবৃতি, এই বিবৃতি মোৰ জীৱনকালত প্ৰথম মই দেখিবলৈ পাইছোঁ। গতিকে যথেষ্ট এটা লক্ষণীয় হৈ পৰিছে বিষয়বস্তুটো। গতিকে চাওঁচোন কি হয়, চিনেমাখন আহক নে কি কয়।